ধুবুৰী লোকসভা সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই গৈছে বদৰুদ্দিন আজমলে। শুকুৰবাৰে হেলিকপ্টাৰযোগে উপস্থিত হৈ বিলাসীপাৰাৰ ৰাণীগঞ্জত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আজমলে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নিৰ্বাচনত পৰাজয় হ'বলৈ তিনি গগৈক সংগী কৰিছে। ইয়াৰে অখিল গগৈ আৰু লুৰুণজ্যোতি গগৈক গাদ্দাৰ বুলি অভিহিত কৰে আজমলে। লুৰুণজ্যোতি গগৈ এটা সময়ত ৪৫ লাখ সংখ্যালঘু মানুহক বাংলাদেশী বুলি অপবাদ দিছিল আৰু এতিয়া সংখ্যালঘু ভোটাৰৰ কাষ চাপিছে। আনহাতে মুখ্যমন্ত্ৰী বিলাসীপাৰাৰ এখন সভাত কৈছিল আজমল বা ৰকিবুলক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়াইহে ভাল। এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কৈছে যে ধুবুৰী লোকসভাৰ প্ৰাৰ্থী শুকুৰ আলী মুখ্যমন্ত্ৰীৰ ভাতৃ। আন এটা মন্তব্যত AIUDF দলক গাখীৰ নিদিয়া মতা গৰু বুলি কৈছিলে। ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কৈছে যে মুখ্যমন্ত্ৰী আহক, আমি দেখুৱাই দিম গাখীৰ দিয়ে নে নাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসমনী। ভাল পাইছো, আলহামদুলিল্লাহ ভাল পাইছো। এইসব আমার মিটিং চাই একদম সামগ্রিক দমলক। স্যার কালি CM স্যার বিলাসীপাৰাত মিটিং কৰিছে। তেওঁ কৈছে যে বদৰুদ্দিন আজমল সাহেব আৰু ৰকিবুল হুছেইনক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়া ভাল, তেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে। কি ক'ব স্যাৰ? মোৰ একো ক'ব নাই, তেখেত মন্তব্য কৰিছে, তেখেত মত কৰা নাই। শুকুর চৌধুরী শুনিছো তেখেতৰ ভাতৃ হয়। স্যার চৰঞ্জিত অখিল গগৈ লুৰুণজ্যোতি গগৈ গৌৰৱ গগৈ ঘূৰি আছে, কি ক'ব? রকিবুল সাহেবে 2000 হারার কারণে 3টা তাহবিজ লগত আহিছে। যি দুইজন গদ্দারে লুৰুণজ্যোতি আমার 45 লাখ মানুহ বাংলাদেশ হওয়ার অপবাদ দিছিল, এই মানুহজনক লৈ ঘূৰি আছে সংখ্যালঘু মানুহক বচোৱাৰ। এইটো মতলব ডুবনে वाले को पानी के नीचे रास्ता नजर। হিমন্ত বিশ্ব শৰ্মাই কি ক'ব? কি কৈছে? মতা গৰু বুলি আখ্যা দিছে, গাখীৰ নিদিয়ে আপোনালোক। মতা গৰু গাখীৰ নিদিয়ে, গতিকে ইউটিউবত ভোট দি লাভ নাই। গাখীৰ নিদিয়ে বুলি কৈছে, মানে তেখেতৰ চোখ খারাপ হৈছে। মোক জানোৱাৰ দেখিছে নেকি? একবাৰ আহি পেছে দেখো।